নমস্কাৰ জনাইছোঁ সকলোকে। আজি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ 537 সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ। সেই বুলি আমি সকলোৱে নামঘৰলৈ বুলি ওলাইছোঁ। যিহেতু বহুত গৰম পৰিছে, গৰম হ'লেও মানে যাবই লাগিব, যেন বেলিটো মোৰ মূৰৰ ওপৰতে আছে এনেকুৱা লাগিছে। কেনেকৈ যে কাপোৰ পিন্ধিছোঁ একমাত্ৰ ভগৱানেহে জানে। পিন্ধি থাকোঁতে এইফালে তিতি বুৰি একদম শেষেই গৰমত। ফুলি চুলি পিন্ধা নাই আৰু নোৱাৰোঁ আৰু দেই, এই গৰমত যাওঁহে আৰু যেনে তেনে মানে নামঘৰত গৈহে ভাবিছোঁ আৰু কি হ'ব আজি ঠিক নাই। ওলাইছোঁ সেই বুলিয়ে প্ৰভুৰ নাম ল'বলৈ। আৰু এয়া নামঘৰত ফেন আছে বাৰু, হ'লেও বেগত 2খন বিচনী ভৰাই লৈছোঁ আৰু এখন টুলো লৈ লৈছোঁ, কাৰণ চাপৰত বহিব নোৱাৰিম বুলি। আৰু এয়া যাবলৈ ওলাইছোঁ। বাইকত বহিহে অলপমান মানে ভাল লাগিব, কাৰণ বতাহটো লাগিব যে। হয়ে এফালে একে তিতি মোৰ আধা শেষেই হৈ গৈছোঁ এই গৰমত। মানে গৰমটো যেন মোৰ গাতহে বেছি লাগে বুলি কয় মানুহে, গৰম গৰম কৰি থাকিলে। আৰু নামঘৰত দেখিছোঁ ভিতৰতকৈ বাহিৰতহে বেছি মানুহ গছৰ তলত বহি আছে। ধুনীয়া কিন্তু বতাহ লাগি আছে। আৰু এয়া প্ৰভুসকলে মহাপ্ৰসাদ ৰান্ধি আছে। ময়ো ভাবিছোঁ অলপ ভিতৰলৈকে যাওঁ, অলপমান নাম চাম গাওঁগৈ। আহি পেলাই ইয়াৰ ভিতৰত বহি আছোঁ। কিন্তু ভিতৰত ভাবাতকৈ মানে বহুত বেলেগ দেই, একদম অলপো গৰম লগা নাই। আৰু ফেন চলি আছে আৰু মুকলি ন, হাৱাও আহি আছে। একদম মোৰ ইয়াৰ ঘাম চাম নাইকিয়াই হৈ গ'লগৈ। ইমান ধুনীয়া লাগিছে মানে বহি পেলাই। এনেকৈ বহি আছোঁ, নাম চাই আছোঁ। মানে ভগৱানৰ নামৰ এটা বেলেগ শক্তি আছে দেই, মানে কি ক'ম আৰু, বুজাব নোৱাৰা শক্তি আছে। মানে না গৰম লাগে, না কি ভোক লাগে, না পিয়াহ লাগে, একো নালাগে। কেৱল আৰু তাতে মুগ্ধ হৈ বহি থাকিব পৰা যায়। এই আইসকলে দিহানাম পৰিৱেশন কৰি আছে। মোক মাতি থৈ গৈছে বাহিৰত চাহ খাবলৈ, কাৰণ মই অহাৰ পৰা চাহে খোৱা নাই। ভিতৰত যি বহিলোঁৱে আৰু বাহিৰত ওলাই আহি অলপমান চাহ খাইছোঁহি। নিমকি, জিলাপি আৰু এনেকৈ গাখীৰৰ চাহ। আৰু বহি থকাতে দিলেহি মোক এয়া প্ৰসাদ খাই পেলাই আকৌ ভিতৰত যাম। কণ শিশুসকলৰ অলপমান নৃত্য প্ৰতিযোগিতা পাতিছে। প্ৰতিযোগিতা নহয় আৰু ইতিমধ্যে চাৰ্জ শেষ হৈ গৈছে। এয়া মহাপ্ৰসাদ খোৱা আৰম্ভ কৰিছোঁ। আজি ভিডিঅ'টো কেনে পালে জনাবলৈ নাপাহৰিব। ধন্যবাদ থাকিল সকলোলৈ।